লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মুখ্যম আঘাত এই মুহূৰ্তত আমি খবৰ জনাইছো আপোনালোকক লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মুখ্যম আঘাত আৰু দেখিবলৈ পোৱা গৈছে বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ নেতৃত্বত এতিয়া হাজাৰ হাজাৰ লোকে বিজেপিত যোগদান কৰিছে এই মুহূৰ্তত আমি সবিস্তৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো ইতিমধ্যে আমি খবৰ জনাইছো নিৰ্বাচনৰ প্ৰেক্ষণত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ বাবে মুখ্যম আঘাত কিয়নো কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ নেতৃত্বত এতিয়া বিজেপিত যোগদান কৰিছে হাজাৰ হাজাৰ কংগ্ৰেছীয়ে এতিয়া বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে আৰু মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থকা অনুষ্ঠানত শক্তি দেখুৱালে এতিয়া বিজেপিয়ে আমি আপোনালোকক জনাইছো লোকসভা নিৰ্বাচনৰ প্ৰেক্ষণত এতিয়া হুৰাহুৰে খহিছে কংগ্ৰেছৰ ভেটি এতিয়া হুৰাহুৰে খহা পৰিলক্ষিত হৈছে হাজাৰ হাজাৰ কংগ্ৰেছীয়ে ইতিমধ্যে বিজেপিত যোগদান কৰিছে দৃশ্য আমি আপোনালোকক দেখুৱাইছো এনেদৰে এতিয়া হাজাৰ হাজাৰ লোক ওলাই আহিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে বহু লোকে এতিয়া দেখিবলৈ পোৱা গৈছে বিজেপিত যোগদান কৰিছে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি জনাইছো নিৰ্বাচনৰ প্ৰেক্ষণত কংগ্ৰেছৰ বাবে মুখ্যম আঘাত কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ নেতৃত্বত এতিয়া দেখিবলৈ পোৱা গৈছে কেইবা হাজাৰ কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰিলে এতিয়া বিজেপিত আৰু মন্ত্ৰী পীযুষ হাজৰিকাই গেৰুৱা বখন পিন্ধাই দলত আদৰণি জনাই বিজেপি সকলক আৰু দেখিবলৈ পোৱা গৈছে কৰিমগঞ্জত উপস্থিত হোৱাৰ পিছত বিশাল বাইক ৰেলীৰে কংগ্ৰেছ এৰি যোগদান কৰা সকলক ইতিমধ্যে আদৰণি জনাইছে মন্ত্ৰী পীযুষ হাজৰিকাই কমলাক্ষ দে পুৰকায়স্থই গামোচা পিন্ধাই পীযুষ হাজৰিকাক উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয় আৰু কৰিমগঞ্জৰ জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত আয়োজিত যোগদান অনুষ্ঠানত ভাষণ প্ৰসংগত পীযুষ হাজৰিকাৰ মুখত শুনা গ'ল বিজেপি আৰু পুৰণি বিজেপিৰ প্ৰসংগ কলে পুৰণি বিজেপি সকলক আমি সদায় সন্মান কৰো বিজেপি দলৰ উন্নয়নৰ ধাৰা প্ৰত্যক্ষ কৰি বিজেপি কংগ্ৰেছ এৰি এতিয়া সকলোৱে বিজেপি দলত যোগদান কৰিছে বিজেপি দলত যোগদানৰ সুদ বৈছে বুলি ইতিমধ্যে উল্লেখ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য আছে আমাৰ হাতত হে আমি আপোনালোকৰ মাজত লৈ আহিছো কাৰণে বিধায়ক আমাৰ নৰ্থ কৰিমগঞ্জ সমষ্টিৰ পৰা মোৰ বন্ধু তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমৰ্থন কৰিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ পৰা উন্নয়নমূলক কামৰ কাৰণে আৰু তেখেতৰ সমৰ্থকসকলে আজি আহি বিজেপি দলত যোগদান কৰিলে মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে আজিৰ এই যোগদানে আমাৰ কৰিমগঞ্জ লোকসভা সমষ্টিত অতি কমেও 15 পৰা 20,000 ভোট বঢ়ালে আৰু কৃপামল্লা ডাঙৰীয়াৰ বিজয় সুনিশ্চিত হ'ল মই কমলাক্ষ দে ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যদিও তেখেতে বিজেপিত যোগদান কৰা নাই তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমৰ্থন কৰিছে কিন্তু তেখেতৰ যিসকল সমৰ্থক তেখেতলোকে আহি বিজেপিত যোগদান কৰিছে সকলোকে মই অন্তৰৰ নিবিত কোণৰ পৰা গভীৰতম কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিজেপি দললৈকে উষ্ম আদৰণি জনাইছোঁ 1500তকৈতো বেছি হ'ব কিন্তু এটা কথা যে মই আজি কোৱালিটি চাইছোঁ মই কোৱান্টিটিতকৈ যি 1500-1700 মানুহে যোগদান কৰিছে সকলো কোৱালিটি থকা ব্যক্তি দেখিলেই গম পোৱা যায় দুগৰাকী ৱাৰ্ড সদস্য কমিশ্যনাৰ প্ৰাক্তন ৱাৰ্ড কমিশ্যনাৰ বহু ব্যক্তিয়ে জইন কৰিছে তেওঁলোকৰ লগতো যথেষ্ট ভোট আছে গতিকে আজি আমি কৰিমগঞ্জ লোকসভা সমষ্টিত বহু পৰিমাণে শক্তিশালী হ'ল দেখা গৈছে এইখন চাওক এনেকুৱা নহয় যে সংখ্যালঘু ৰাইজে আমাক ভোট নিদিব তেনেকুৱাতো একো কথা নাই আজি আপোনালোকে জানে যিসকল মাইমল সম্প্ৰদায়ৰ ব্যক্তি তেখেতলোকে আমাক অপেনলি ভোট দিব বুলি ৰাজহুৱাভাৱে কৈছে কিৰাণ শ্বেখসকলৰ দাবী আমি পালন কৰিছোঁ কিৰাণ শ্বেখসকলে তেখেতলোকৰ ডেভেলপমেণ্ট কাউন্সিল বিচাৰিছিল মাইমল সম্প্ৰদায়ৰ ব্যক্তিসকলে খিলঞ্জীয়াৰ দাবী কৰিছে আমি এই দুটা আমি কিৰাণ শ্বেখক আমি ইতিমধ্যে ডেভেলপমেণ্ট কাউন্সিল দিছোঁ মাইমল সম্প্ৰদায়ৰ দাবীটোকো গুৰুত্ব সহকাৰে বিবেচনা কৰি আছোঁ তেওঁলোকে নিশ্চয়কৈ ভোট দিব আৰু ডেভেলপমেণ্টৰ কাৰণে সকলোৱে ভোট দিব